না আমিও হয়তো দুটা বা তিনিটা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু অন্তত এই মাহৰ শেষতেই বা কিছুদিনৰ ভিতৰতে আমাৰ চূড়ান্ত সিদ্ধান্ত হ'ব। কোনকেইটা সমষ্টি? এইটো এতিয়ালৈকে দুই তিনিটা চিন্তা চৰ্চা চলি আছে, এনেকুৱা বঙাইগাঁও বা চামগুৰি এইটো মোটামুটি এই মাহৰ শেষতে আমি চূড়ান্ত সিদ্ধান্ত ল'ম। আপোনালোকে চামগুৰিত আপোনালোকে ধুবুৰীৰ প্ৰতাপ তুলিব নেকি? পুতক বুলি কথা নাই, মানে এটা ৰাজনৈতিক দলে যিকোনো সমষ্টিত য'ত সম্ভাৱনা থাকে তেওঁলোকে চেষ্টা কৰে সমষ্টি দখল কৰিবলৈ। ইয়াত কোনোবা ৰাজনৈতিক দলে এবাৰ জিকিব হাৰিব ধুবুৰীত, তো আমি আমাৰ দলৰ মাননীয় সভাপতিয়ে 3বাৰ কংগ্ৰেছক পৰাস্ত কৰিলে, এইবাৰ কংগ্ৰেছ জিকিল, হয়তো এবাৰ আকৌ আমি জিকিম। গতিকে এইটো হৈয়ে থাকে, ৰাজনৈতিক দল কোনোবা জিকিব কোনোবা হাৰিব, এইটো পুতক তোলা নোতোলা কথা নাই। কোন দলে কিমান আসন ল'ব পাৰে, কিমান নিজৰ মানে যিটো নিজৰ অস্তিত্বটো প্ৰমাণ কৰিব পাৰে বা নিজৰ খোপনি পুতিব পাৰে, এইটো সকলো দলেই চেষ্টা কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।